হেল্ল', আজিও ৰ'দ দিছে, বহুত ৰ'দ দিছে আৰু ইফালে বানপানীও আকৌ গেট খুলি দিছে। বৰ সমস্যাই শেষ নোহোৱা হৈছে এইবাৰ বাৰিষা। ৰ'দ আমাৰ ইয়াতে জানেনে, এই কিমান ৰ'দ দিছে, ইমানেই ৰ'দ দিছে। আবেলিলৈকে আকৌ বৰষুণে আহে নেকি নাজানো আৰু। মই পুলি এটা এইখিনিতে শনিবাৰে লৈ আহিছোঁ, নেমু পুলি এটা এইটো আনি ৰুব লাগিব আৰু জংঘল কাটি মেলি ৰাখিছোঁ আৰু। নৰস এটা আনিলোঁ। ৰ'দ খুবেই ৰ'দ। কি কৰিছা তুমি? কি কৰিছা? গৰম লাগিছে? আকৌ ফেন চলাই দি থৈ দিছোঁ ৰ'দত। ইয়া একদম এনেকুৱা ৰ'দ দিছে। আবেলিলৈকে বৰষুণে আহিব পাৰে, কোনো ঠিক নাই। ইমানে ৰ'দ দিছে, ইমানে গৰম দিছে। গৰমত ঘামি মেলি অৱস্থা নাই এনেকুৱাকে। বানপানীৰ মানুহবোৰ ভালে থাকক, ভালে ৰাখক দেই ৰাইজসকল। গেট আকৌ খুলি দিছে। দুপৰীয়া সাজৰ মই ভাতৰ যোগাৰ কৰিছোঁ। কি কি বনাইছোঁ দেখাওঁ। আজি পঁইতা ভাতৰ যোগাৰ। পঁইতা ভাত কাৰণে এনেকৈ পানী দি থৈ দিছিলোঁ। আৰু এইখিনি বনাইছোঁ কলমৌ শাক আৰু এইখিনি ভেন্দি, আলু, বেঙেনা এনেকৈ বনাইছোঁ। পঁইতা ভাত খাওঁ আজি গৰমত। এইকেইটা ভোট জলকীয়া লৈ আহিছে শনিবাৰে, একদম পকা পকা। কৰিলোঁ এটা ঔটেঙা, বিলাহী, সেয়ে বজাৰ আৰু এইফালে পাচি খালি চব এনেকুৱা ভেন্দি কেইটামান আৰু বানপানী মানুহখিনিক পায়স খুৱাইছে, আমাৰে লোভ লাগি গৈছে। ভাতটো খাওঁ আৰু দেই ৰাইজসকল আমিও। ভোক লাগিছে, ভাতকেইটাতো খাবই লাগিব আৰু। পানী তিয়াও ভাত হ'লেও, পানী তিয়াও ভাত খাব লাগে মাজে মাজে।